চৰকাৰী টিকেট আমি বৰ্তমান মাইছোঁ ৰৈ বিনালে চাবৰ কাৰণে বৰ্তমান চাই আহি আপোনালোকক ৰিভিউ দি আছোঁ। এয়া হ'ল জুবিনদাৰ প্ৰতি থকা মানুহৰ প্ৰেমৰ নিদৰ্শন, কাৰণ এতিয়া বাজিছে 5:30 আৰু চাওক ৰৈ বিনালে চাবলৈ কিমান মানুহৰ ভিৰ। ছটা বাজিব আৰু গতিকে আমি এতিয়া ছিট বিচাৰিব লাগে আৰু বহিব লাগে। তো গাইজ বৰ্তমান হৈছে ইণ্টাৰমিশ্যন আৰু ইণ্টাৰমিশ্যনত বহুত ভাল লাগিলে আৰু ইয়াৰ পিছত কেনেকুৱা সময় জনাই আছোঁ। ফাইনেলি গাইজ আমি ৰৈ বিনালে যিখন মুভি আছিলে চাই পেলাই শেষ কৰিলোঁ আৰু বহুত বেয়া লাগিলে, যিহেতু জুবিন দা আমাৰ মাজত সদায় কাৰণে যিয়ে হওক সদায় আমাৰ অন্তৰত জীয়াই থাকিব। তেওঁ দিয়া আদৰ্শ সদায় আমি আগবাঢ়িব লাগিব। আমি নতুন প্ৰজন্মই ইমানতে ক'ব আছিলে। ঠিক আছে, বাই। কথা কৈ আছে আৰু আমি নিঃশব্দে চকল কৰি আছোঁ। জুবিন আমাৰ মাজত আছে আৰু জুবিন থাকিব, জুবিন আহি থাকিব। আমাক জুবিনৰ ন্যায় লাগিব। হয় হয়, জয় জুবিন, জয় জুবিন, জয় জুবিন। তেখেতসকলে জুবিন গাৰ্গক চাব আহিছে, এইকাৰণে চাব আহিছে যে জুবিন গাৰ্গৰ পৰ্দাত মই সেই দৃশ্য, সেই হলৰ দৃশ্য মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। চিনেমাখন ইতিমধ্যে শেষ হৈ গৈছে, কিন্তু দৰ্শকসকলে তেখেতসকলৰ আসনৰ পৰা তেখেতসকল উঠি যাব পৰা নাই। মই কি ক'বা? আমাৰ অতিকৈ মৰমৰ জুবিনদাৰ শেষৰ চিনেমাখন চাই পেলাই বহুতে ভাল লাগিলে আৰু বহুত দুখ পালোঁ, যিহেতু তেওঁ আমাৰ মাজৰ পৰা সদায় কাৰণে নাইকিয়া হৈ গ'ল। কিন্তু আমি সদায় তেওঁক নিজৰ অন্তৰত জীয়াই ৰাখিব চেষ্টা কৰিম। ধন্যবাদ। হয়।